তো গাইজ এটা নহয় দুটা গুড নিউজ লৈ আহিছোঁ। ফাৰ্ষ্ট গুড নিউজটো হৈছে শ্যামকানু মহন্ত ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে বুলি বহুতকেইটা নিউজ পৰ্টেল নিউজ চবতে দেখা পাইছোঁ, ফেচবুক ভৰি পৰিছে। শ্যামকানু মহন্তক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে। চাগে এইটোতকৈ ভাল খবৰ বৰ্তমান অসমবাসীৰ কাৰণে একো হ'ব নোৱাৰে। দুৰ্গা পূজা এই খবৰটো তাতকৈ ওপৰত। আৰু ছেকেণ্ড কথাটো হৈছে একে মানে শ্যামকানু মহন্তৰ নিউজটো চাবা মই মানে হঠাৎ তাৰ একাউণ্টৰ পৰা এইটো বস্তুও পাই গ'লোঁ। মানে এটাত দুটা হৈ গ'ল খবৰ। শ্যামকানু মহন্তই কি কৈছে গম পাইছে নাই? কমেডিয়ান, আমিতো নিজে কমেডিয়ান, তাতকৈ সি ডাঙৰ কমেডিয়ান। সি কৈছে এই জাষ্ট 57 মিনিট হ'ল, 57 মিনিট আগতে পোষ্ট কৰিছে এটা পোষ্ট। সি কৈছে শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছোঁ সোনকালে। ইতিমধ্যে পুলিচক জনাইছোঁ, চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। SIT সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক। ৰাইজৰ হিয়াৰ আমঠু অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক, তাৰে কামনা। আচ্ছা, ইমান যদি জুবিনদাৰ শুভ চিন্তক, তেতিয়াহ'লে আজি ইমান দিনে কিয় লুকি আছিলি? ক'ৰবাৰ গুপ্ত স্থানৰ পৰাই লাইভ আহি নাটক কৰি যে আছিলি, আজি যেতিয়া নিউজটো ওলাল যে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিলে, তাৰে পিছতে এই মুহূৰ্ততে 57 মিনিট হ'ল এইটো পোষ্ট আহিছে দেখোন বোলে মই অসম আহি আছোঁ। মানে অলপ বেলেগ না, আই এম কামিং হোম এনেকুৱা টাইপ জালবা দেখি লাভ নাই। অসমবাসী ৱেইট কৰি আছে। আৰু জুবিনদাৰ কেছটোৰ কাৰণে এইটো সোধা বচা হ'ব, তইতো উত্তৰ দিবই লাগিব। ধৰা বান্ধা তই ক'ব নালাগে কেছটো নিৰপেক্ষভাৱে তদন্ত হওক, পানী নসৰাকা তদন্ত হওক, তই ক'ব নালাগে। পুলিচে সেইটো নিজে কৰিবই। কাৰণ জুবিনদাৰ ফেন অকল আমিয়ে নহয়, পুলিচৰো, অসম পুলিচ না ভাই, ইমোশ্যন আছে। গতিকে অসম পুলিচো জুবিনদাৰ ফেন। এইটোতো নিজৰ ঘৰৰ কেঁচুৰ নিচিনা চাব। আৰু তই বাচ পেনৰা আৰু সিদ্ধাৰ্থ আহি আছে SIT টিমটোৰ ওচৰতো। জেলুৰ ভাত খাবাৰে দি থাক।